হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ঠাণ্ডাত কেনেকুৱা লাগিছে? আৰু মই ঠাণ্ডাত আপোনালোকক জ্বলাবৰ কাৰণে একদম ধুনীয়া ধুনীয়া পকৰাৰ ভিডিঅ' লৈ আহিছোঁ। তো আপোনালোকক ভাবিলোঁ অকণমান জনাওঁ বুলি। তো আজি মই বনাব লৈছোঁ ধুনীয়া একদম পকৰা ফুলকবি এটা একদম লৈছোঁ ভাল ধুনীয়া চাই কিনে। আৰু লগতে লৈছোঁ ডাঙৰ ডাঙৰ জলকীয়া, কেপচিকাম জলকীয়া লৈছোঁ। আৰু এই দুটা বস্তু দি মই আজি পকৰা বনাম। তো আপোনালোকে ভিডিঅ'টো মিছ নকৰিব, পূৰাকৈ চাব, মানে কাটি নিদিব আধাত, তেতিয়া গম পাব মই ইমান ধুনীয়া পকৰা কেনেদৰে বনাইছোঁ, কি ৰেচিপিটোত কি দিছোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফুলকবিটো মই ধুনীয়াকৈ ফুলখিনি কাটি লৈ অলপ নিমখ দি বইল দি দিলোঁ। এতিয়া অলপ সিজি আহিছে, বেছিকৈ নিসিজাওঁ, অলপে সিজাম। তো এতিয়া মই অলপ সিজি গ'ল, উলিয়াই লৈছোঁ চাকনি এখনত, পানীখিনি টুকি যাব। আৰু এফালে মই লৈছোঁ বেচন 2 চামুচ লৈ কিনে তাতে অলপ নিমখ, হালধি গুড়া আৰু জলকীয়া গুড়া আৰু জিৰা ধনিয়া আৰু অলপ লৈছোঁ চাট মছলা। আৰু তাৰপিছত মেইন বস্তুটো কি হ'ব, ইয়াত খোৱা চ'দা অকণমান। খোৱা চ'দাটো মই এইটো কাৰণে দিছোঁ, বস্তুটো মচমচীয়া হ'ব। মচমচীয়া হ'ব মানে ৰঙা হ'ব, দেখাত ধুনীয়া হ'ব। খোৱা চ'দা অকণমান দিবলৈ, মানে বেচনত দিলে বহুত ভাল হয়। বেলেগ জেগাত বেলেগ ফুলকবিখিনিত দিব নালাগে, বা কিবা আপুনি বেলেগ আলু চব বনাইছে তাতো দিব নালাগে। আপুনি বেচনখিনি যিখিনিত লগায় তাত দিবলৈ লাগে। তো বেচনখিনিত মই আৰু ধনিয়া পাতো দিলোঁ। গোটেইখিনি মছলা দি ধুনীয়াকৈ ফেটি ল'লোঁ। আৰু ফেটি লৈ এতিয়া মই ফুলকবি এটা তাত সুমুৱাম ধুনীয়াকৈ একদম বেচনখিনিত। গোটেইখিনি বস্তু ৰেডি কৰি ল'লোঁ। ৰেডি কৰি লোৱাৰ পিছত ওচৰত লৈ লোৱাৰ পিছত সুবিধা হয়। আৰু জলকীয়াখিনি মই ধুনীয়াকৈ ধুই মেলি একদম ৰেডি কৰি থৈছোঁ, কাটি ফ্ৰাই কৰিবলৈ। তো প্ৰথমতে মই ফুলকবিখিনি ফ্ৰাই কৰি ল'ম। বেচনত একদম ভালকৈ সুমুৱাই লৈছোঁ, চাৰিওফালে লগাই লৈছোঁ। আৰু তাৰপিছত তেলত দি দিলোঁ। এতিয়া দেখি আপোনালোকৰ খাব মন গৈছেনে গাইছ? আৰু যদি খাব মন গৈছে তো কমেণ্টত জনাব। আৰু আমাৰ ঘৰলৈ আহিব লাগিব খাবলৈ কাৰণে। তো এটা এটা কৰি মই পকৰাখিনি বনাই লৈছোঁ। আৰু বহুত বেছি ঠাণ্ডা পৰিছে, ক'ৰবাত শিলো পৰিছে বুলি শুনিছোঁ, ফটো দেখিছোঁ। কিন্তু আমাৰ ইয়াত ইমান শিল নাই পৰা। বহুত বেছি ঠাণ্ডা পৰিছে, আৰু ঠাণ্ডা দিনত কিবাকিবি ঢেৰ খাব মন যায় ন বস্তু। তো সেইটো কাৰণে বনালোঁ। আৰু বনাইছোঁ যেতিয়া ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আৰু এনেই অকণমান জোকাইছোঁ আপোনালোকক। আৰু মন গৈছে বন্ধু বান্ধৱীৰ লগত কথা পাতি হাঁহি ধেমালি কৰি, ভাল লাগে। এতিয়া চাওক কিমান ধুনীয়া পকৰীখিনি ৰঙা ৰঙা দেখাইছে। তো গাইজ চ'দাটো দিওঁ মই এই ৰঙা ৰঙা দেখাবৰ কাৰণে, ধুনীয়া দেখাবৰ কাৰণেই দিওঁ। অলপ দেৰিতে মোৰ ফুলকবি পকৰীখিনি ৰেডি হৈ যাব। আৰু তাৰপিছত মই জলকীয়াখিনি ভাজিম। আপোনালোকে এনেকৈ জলকীয়া ভাজি খাইছেনে ক'বচোন কমেণ্টত। মোৰ বহুত ভাল লাগে এনেকৈ জ্বলাই, মানে সৰুটো জলকীয়াটো আনিলে সেইটোতো বনাওঁৱেই, কিন্তু এইটো দীঘলীয়াটো বহুত ভাল লাগে খাই কিনে, দেখাতো ধুনীয়া লাগে। তো পকৰীখিনি ৰেডি হৈ গ'ল। চাওক কিমান মচমচীয়া ধুনীয়া দেখাইছে। আৰু এতিয়া বনাম মই জলকীয়াৰ পকৰীখিনি। চাওক মই ভালকৈ বেচনখিনি লগাই কিনে এতিয়া জলকীয়াখিনি দি দিলোঁ। তো আপোনালোকে এনেদৰে বনাই খায় নেকি কমেণ্টত জনাব। আৰু ভিডিঅ'টো বেয়া লাগিছে নে ভাল লাগিছে সেইটো কমেণ্টত জনাব। কথাখিনি ভালকৈ ক'ব পাৰিছোঁ নে, বা আপোনালোকে বেয়া পাইছে নি, কিবা ভুল হৈছে নি? ভুল হ'লে ক্ষমা কৰি দিব। আৰু যদি নাজানো আপোনালোকে কৈ দিব। অলপ আপোনালোকৰ ছাপৰ্টৰ বহুত দৰকাৰ। কিয়নো আমি যিখিনি মানুহে ভিডিঅ' বনাওঁ সেইখিনি মানুহ গম পাওঁ কামৰ মাজতে ভিডিঅ' বনালে কিমান দিগদাৰী হয়, কিবা খেলিমেলিও হৈ যাব পাৰে। তো যদি কিবা ভুল হৈ যায় ক্ষমা কৰি দিব। আৰু যদি ভাল লাগিছে নিশ্চয় কমেণ্টত জনাব। আৰু যদি প্ৰথম চাইছে ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা দিব। বহুত কষ্টৰে ভিডিঅ' বনাওঁ। তো চাওক মই জলকীয়াখিনি ফ্ৰাই কৰিছোঁ, ইমান ধুনীয়া দেখাইছে। আৰু খাবলৈ বহুত টেষ্টি হয়, মই বহুত ভাল পাওঁ। আৰু সেইটো কাৰণে আপোনালোকক কৈছোঁ। তো আপোনালোকে এবাৰ বনাই চাব এনেদৰে, খাই বহুত ভাল লাগিব। কি কি দিছোঁ দেখিলে আপোনালোকে যদি কিবা সুধিব থাকে কমেণ্টত সুধিব পাৰিব। আৰু গাইছ এই মই
খাবলৈ চচ দি কিনে সেইখিনি উলিয়াই লৈছোঁ। সেয়া চাওক কিমান ধুনীয়া টেষ্টি দেখাইছে। তো গাইজ ভিডিঅ'টো সামৰিব হৈছে। বেলেগ এটা ব্লগ লৈ আকৌ আহিম। তো বাই গাইজ।